মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 5 গণিতৰ 5 নম্বৰ 11 আয়তন আৰু ভৰৰ যোগ পাঠটি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, তেতিয়াহে ভালদৰে বুজি পাবা। ইয়াতে চোৱা কি দি আছে যে শনিবাৰে যিটোৰ স্কুল বেগটো অলপ পাতল আৰু চেপেটা যেন লাগিল, সপ্তাহটোৰ অন্য দিনকেইটাত বেগটো ডাঙৰ ডাঙৰ যেন লাগে, গধুৰো হয়। যেটো হল এজন স্কুলত পঢ়ি থকা ছাত্ৰ। গতিকে শনিবাৰে কি হৈছে যে যিটো স্কুল বেগ আছে, স্কুল বেগটো তাৰ অলপ পাতল আৰু চেপেটা যেন লাগিল, কিন্তু সপ্তাহৰ অন্য দিনকেইটাত বা অন্য বাৰকেইটাত যেনে সোমবাৰ মঙলবাৰ আদি বাৰকেইটাত তাৰ বেগটো ডাঙৰ ডাঙৰ যেন লাগে আৰু গধুৰো অনুভৱ কৰে। ভনীয়েক ৰাগিনীয়ে ভাবিলে যিটোৰ বেগটোত বাৰু তেওঁৰ কিতাপখিনিও ধৰিবনে। তাৰপিছত চালে যে গোটেইখিনি নধৰে। তাৰপিছত যিটোৰ ভনীয়েক ৰাগিনীয়ে ভাবিলে যে যিটোৰ বেগটোত বাৰু ৰাগিনীৰ যিবিলাক কিতাপ আছে সেই কিতাপখিনি ধৰিবনে নাই চালে, ভৰাই চালে, কিন্তু গোটেইখিনি কিতাপ নধৰিলে। বেগটোৰ নিশ্চয়কৈ এটা নিৰ্দিষ্ট ধাৰণ ক্ষমতা আছে, কাৰণ বেগটোৰ কি আছে, নিৰ্দিষ্ট এটা ধাৰণ ক্ষমতা আছে। তাতকৈ বেগটোত বেছি বস্তু নধৰে। তাৰপিছত ৰাগিনীয়ে ক'লে বেগটোত অভিধানৰ দৰে কিতাপ দুখনমানহে ধৰিব, নহয় নে ককাইদেউ? ৰাগিনীয়ে এনেদৰে ক'লে, যিটো অভিধানখনৰ আয়তন যে বেছি। তাৰপিছত ৰাগিনীয়ে ক'লে যে বেগটোত যিটো বেগ আছিল সেই বেগটোত অভিধানখন হ'ল ডাঙৰ, গতিকে অভিধানৰ নিচিনা দুখন কিতাপহে ধৰিব, নহয় নে ককাইদেউ? এনেদৰে ৰাগিনীয়ে সুধিলে। যিটোৱে ক'লে অভিধানখনৰ আয়তন যে বেছি। এতিয়া যিটোৱে ক'লে যে অভিধানখনৰ আয়তনটো বেছি, সেইকাৰণে অভিধানৰ নিচিনা কিতাপ দুখনমানহে বেগটোত ধৰিব, এনেদৰে ক'লে। তাৰপিছত ৰাগিনীয়ে ক'লে আয়তন, মানে ৰাগিনীয়ে সুধিলে আয়তন মানেনো কি? তেতিয়া যিটোৱে ক'লে যে যিকোনো এটা গোটা বস্তুৱে আগুৰি থকা ঠাইখিনি হৈছে বস্তুটোৰ আয়তন। আয়তন বুলিলে কি বুজোৱা? যে যিকোনো এটা গোটা বস্তুৱে আগুৰি থকা ঠাইখিনি হৈছে বস্তুটোৰ আয়তন। এইটো মনত ৰাখিবা। ৰাগিনী, সকলো বস্তুৰ আয়তন থাকেনে? যেনে বায়ু, পানী, শিলগুটি আদিৰ। তাৰপিছত ৰাগিনীয়ে সুধিলে যে সকলোবিলাক বস্তুৰ আয়তন থাকেনে? যেনে ধৰা বায়ুৰ আয়তন থাকেনে, পানীৰ আয়তন থাকেনে, শিলগুটিৰ আয়তন থাকেনে? সুধিলে ৰাগিনীয়ে তাইৰ ককাইদেউ যিটোক সুধিলে। যিটোৱে ক'লে যে থাকে ৰবা, তোমাক মই কেইবিধমান বস্তু দেখুৱাওঁ, চোৱাচোন ঔষধৰ বটলটোত কিমান ঔষধ আছে, পানীৰ টেংকিটোত কিমান পানী ধৰে বুলি লিখা আছে। যিটোৱে ক'লে যে ঔষধৰ বটলটোত আমি নিশ্চয় ঔষধৰ বটল দেখা পাইছোঁ, তাত ঔষধৰ বটলটোত কিমান ঔষধ আছে লিখা থাকে। তোমালোকে ভালদৰে লক্ষ্য কৰিলে গম পাবা তাত কিমান ঔষধ থাকে লিখা থাকে। ঠিক তেনেদৰে পানীৰ টেংকি তোমালোকে নিশ্চয় দেখিছা, পানীৰ টেংকিটো লিখাই থাকে যে তাত পানী কিমান ধৰিব, 500 লিটাৰ ধৰিব নে 1000 লিটাৰ যিটো টেংকি তাত লিখাই থাকে। আৰু এইবোৰে হৈছে আয়তন, মানে এইবিলাকে হৈছে তৰলৰ আয়তন। মূলতঃ মিলিলিটাৰ, লিটাৰ আদি এককেৰে তৰলৰ আয়তন জোখা হয়। তৰলৰ আয়তন কিহৰে জোখা হয়? মিলিলিটাৰ, লিটাৰ আদি একক ব্যৱহাৰ কৰি তৰলৰ আয়তন জোখা হয়। এতিয়া অন্য কেইপদমান সামগ্ৰীত কি কি একক লিখা আছে চাওচোন আহা। তোমালোকে চাবা, গাখীৰৰ পেকেট নিশ্চয় দেখিছা, কিনা গাখীৰৰ পেকেট। তাত তোমালোকে লক্ষ্য কৰিলে দেখা পাবা যে তাত লিখা থাকে 500 ml বা 250 ml বা 200 ml। ঠিক তেনেদৰে বটলটোত থকা ঔষধৰ বটল তোমালোকে লক্ষ্য কৰিলে গম পাবা তাত কিমান ঔষধ থাকে লিখা থাকে, যেনে 50 ml, 100 ml এনেদৰে লিখাই থাকে। ঠিক তেনেদৰে বটলত থকা নখপালিচো কিমান থাকে তাত লিখাই থাকে, 5 ml, 10 ml, 15 ml এনেদৰে লিখাই থাকে। ঠিক তেনেদৰে পানীৰ টেংকি আমি নিশ্চয় দেখিছোঁ, পানীৰ টেংকিত তোমালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাবা যে তাত লিখাই থাকে 1000 লিটাৰ বা 500 লিটাৰ এনেদৰে লিখাই থাকে। আৰু এইবিলাকে হৈছে আয়তন, মানে তৰলৰ আয়তন। তাৰপিছত যিটোৱে ক'লে যে আৰু এটা কথা কি জানানে? আয়তনৰ কোনো পৰিৱৰ্তন নহয়। এইটো তোমালোকে মনত ৰাখিবা যে আয়তনৰ কোনো পৰিৱৰ্তন নহয়। এটা পাত্ৰৰ পৰা অন্য এটাত ঢালি দিলে আয়তন একেই থাকে, বা 2 বা ততোধিক পাত্ৰৰ তৰল এক লগ কৰিলেও তৰলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়। যদিহে আমি এটা পাত্ৰৰ পৰা অন্য এটা পাত্ৰত ঢালি দিওঁ, ধৰি লোৱা এইটো
দুটা আমি বাল্টি ললো এই বাল্টিৰ পৰা এটা বাল্টিৰ পৰা আনটো বাল্টিত আমি যদি পানীখিনি ঢালি দিওঁ মানে পানীখিনিক আয়তন বুলি কোৱা হয় বা যদি একলগ কৰিও তেতিয়া তৰলৰ আয়তনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় সেইদৰে বেছি আয়তনৰ পৰা কমকৈ ভাগ কৰিলেও আয়তন একেই থাকে ঠিক তেনেদৰে বেছি আয়তনৰ পৰা কমকৈ যদি আমি ভাগ কৰোঁ তেতিয়াও আয়তনটো একেই থাকে আৰু এইটোৱে আয়তনৰ ৰক্ষণশীলতাৰ নীতি এইটো তোমালোকে মনত ৰাখিবা এইটোকে কোৱা হয় যে আয়তনৰ ৰক্ষণশীলতাৰ নীতি বুলি কোৱা হয় তাৰপিছত দিয়া আছে এইখিনি বেছি ইম্পৰ্টেণ্ট হয় সকলোতকৈ যে লিটাৰ আৰু মিলিলিটাৰৰ মাজত সম্পৰ্ক ফাকুৱা খেলিবলৈ পদুম নাৰায়ণহঁতৰ ঘৰলৈ ওলাল পদুমৰ হাতত এটা ফিচকাৰী আৰু এটা বটলটোত পানী ধৰে 1 লিটাৰ আৰু ফিচকাৰীটোত 200 মিলিলিটাৰ ফাকুৱা আমি নিশ্চয় খেলি পাইছোঁ সকলোৱে যে ফাকুৱা খেলিবলৈ আমি যেনেদৰে ফাকুৱা খেলোঁ ঠিক তেনেদৰে পদুম নাৰায়ণহঁতৰ ঘৰলৈ গ'ল আৰু পদুমৰ হাতত এটা ফিচকাৰী আৰু এটা এনেকুৱা ধৰণৰ বটল আছিলে আৰু বটলটোত পানী ধৰে 1 লিটাৰ যেটো তাইৰ হাতত বটল আছে যে পদুমৰ হাতত বটল আছিল এই বটলটোত পানী ধৰে 1 লিটাৰ আৰু যেটো ফিচকাৰী আছিল এই ফিচকাৰীটোত ধৰে 200 মিলিলিটাৰ পদুমে ফিচকাৰীটোৰে বটলটোত ৰঙীন পানী ভৰাবলৈ ধৰিলে পদুমে কি কৰিলে এই ফিচকাৰীটোৰে বটলটোৰ পৰা ৰঙীন পানী ভৰাবলৈ ধৰিলে 5 বাৰত বটলটো ভৰ্তি হ'ল আৰু 5 বাৰ ভৰাওতে বটলটো ভৰ্তি হৈ গ'ল মুঠতে বটলটোত 5 × 200 মিলি 5 × 200 মিলিলিটাৰ সমান 1000 মিলিলিটাৰ ৰঙীন পানী ধৰিলে মানে 1 লিটাৰৰ বটল আছিল গতিকে কিমান মিলিলিটাৰ পানী ধৰিলে 200 মিলিলিটাৰকৈ 5 বাৰ দিলে 1000 মিলিলিটাৰৰ ৰঙীন পানী এই বটলটোত ধৰিলে কাৰণ বটলটোৰ কিমান পানী ধৰে 1 লিটাৰ আৰু ইয়াতে দিয়া আছে যে 1 লিটাৰত হৈছে 1000 মিলিলিটাৰ গতিকে 200 মিলিলিটাৰকৈ 5 বাৰ ৰঙীন পানী ভৰালে কিমান হ'ব 200 × 5 সমান 1000 মানে 5 দুগুণ 10 আৰু দুটা শূন্য আছে 10ৰ পিছত দুটা শূন্য লগালে কিমান হ'ব 1000 পদুমে বিচাৰি উলিয়ালে লিটাৰ আৰু মিলিলিটাৰৰ মাজৰ সম্পৰ্ক এতিয়া সম্পৰ্কটো কি চাও আহা 1 লিটাৰ মানে মনত ৰাখিবা এইটো একেবাৰে ইম্পৰ্টেণ্ট হয় 1 লিটাৰ মানে হৈছে 1000 মিলিলিটাৰ বা 1 মিলিলিটাৰ মানে হৈছে 1000 ভাগৰ 1 লিটাৰ আৰু মিলিলিটাৰক এই যেটো মিলিলিটাৰ শব্দ আছে এই মিলিলিটাৰক চমুকৈ মিলি বুলি আমি লিখিব পাৰোঁ মধ্য হস্যইকাৰ আৰু লঘু হস্যইকাৰ আৰু লিটাৰক আমি লঘু হস্যইকাৰ বুলি আমি চমুকৈ লিখিবলৈ পাৰোঁ আৰু এইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা যে 1 লিটাৰত 1000 মিলিলিটাৰ বা 1 মিলিলিটাৰত 1000 ভাগৰ 1 লিটাৰ আৰু আমি যেটো মিলিলিটাৰৰ শব্দ আছে এটোক আমি মিলি বুলি চমুকৈ লিখিব পাৰোঁ আৰু যে লিটাৰ শব্দ আছে এটোক আমি লি বুলি চমুকৈ লিখিবলৈ পাৰোঁ তাৰ পিছত পৃষ্ঠ নম্বৰ 137ত উলিয়াই লবা 136 ইয়াত দিয়া আছে চোৱা বুজু আহা কৰো আহা এতিয়া লিটাৰক মিলিলিটাৰত প্ৰকাশ কৰো আহা লিটাৰক কেনেদৰে মিলিলিটাৰত প্ৰকাশ কৰিব পাৰি এইখিনি আমি কৰি দিয়া আছে এইখিনি আমি বুজি ললে গম পাম ইয়াতে চোৱা উদাহৰণ নম্বৰ 1ত দিয়া আছে যে 4 লিটাৰক মিলিলিটাৰলৈ যদিহে তোমালোকক পৰীক্ষাত দিয়ে যে 4 লিটাৰক মিলিলিটাৰলৈ নিয়া বা মিলিলিটাৰত প্ৰকাশ কৰা এতিয়া কেনেদৰে কৰিবা আমি 135 নম্বৰ পিছত পাইলো যে 1 লিটাৰত 1000 মিলিলিটাৰ 1 লিটাৰত 1000 মিলিলিটাৰ যেটো আমাক 4 লিটাৰক মিলিলিটাৰলৈ নিবলৈ দিছে গতিকে আমি জানো যে 1 লিটাৰত 1000 মিলিলিটাৰ গতিকে 4 লিটাৰত কিমান হ'ব 4ক আমি 1000 ৰে পূৰণ কৰি দিব লাগিব কাৰণ 1 লিটাৰত 1000 মিলিলিটাৰ গতিকে 4 লিটাৰক মিলিলিটাৰলৈ নিব লাগিলে 4ক আমি 1000 ৰে পূৰণ কৰি দিব লাগিব গতিকে 4 × 1 = 4 কেইটা শূন্য আছে 3টা গতিকে 3টা শূন্য বহুৱাই দিয়া বা 1000 × 4 = 4000 আমি জানোৱে গতিকে কিমান হ'ব 4000 মিলিলিটাৰ 4 লিটাৰক মিলিলিটাৰ প্ৰকাশ কৰিলে উত্তৰটো হ'ব 4000 মিলিলিটাৰ তাৰপিছত চোৱা উদাহৰণ নম্বৰ 2 দিয়া আছে 2 নম্বৰটোত 6 লিটাৰ আৰু 250 মিলিলিটাৰক আমাক মিলিলিটাৰলৈ নিবলৈ দিছে কি দি আছে 6 লিটাৰ আৰু 250 মিলিলিটাৰ এটো আমাক মিলিলিটাৰলৈ নিব দিছে গতিকে 6 লিটাৰ 250 লিটাৰ লিখি লবা লিখি লোৱাৰ পিছত 1 লিটাৰত আমি জানো 1000 মিলিলিটাৰ গতিকে 6 লিটাৰত কিমান হ'ব কি কৰিব লাগিব আমি 6ক 1000 ৰে পূৰণ কৰি দিব লাগিব গতিকে ইয়াত লিখিছে যে 6 পূৰণ 1000 মিলিলিটাৰ যোগ আৰু আমাক 250 মিলিলিটাৰ দিয়া আছে
এইটো মিলিলিটাৰত কৰি দিয়াই আছে, গতিকে এইটো আৰু আমি 1000ৰে পূৰণ কৰিব নালাগে। এইটো আমি যোগ চিন দি 250 মিলিলিটাৰ বুলি লিখি দিলে হ'ব। তাৰপিছত 6ক 1000ৰে পূৰণ কৰা, 6 1 গুণ 6, এটা শূন্য আছে তিনিটা, গতিকে তিনিটা শূন্য বহুৱাই দিয়া। 6ক 1000ৰে পূৰণ কৰোঁতে কিমান পালো? 6000 মিলিলিটাৰ যোগ এটা কিমান আছে 250 মিলিলিটাৰ, এইটো লিখি দিয়া। তাৰপিছত 6000ৰ লগত 250 যোগ কৰা, 6000ৰ লগত 250 যোগ কৰিলে কিমান হ'ব? 6250 মিলিলিটাৰ। উদাহৰণ নম্বৰ 3 দিয়া আছে 3.085 লিটাৰক মিলিলিটাৰলৈ নিয়া বা মিলিলিটাৰত প্ৰকাশ কৰা। গতিকে ইয়াতে লিখি দিছো 3.085 লিটাৰ। গতিকে ইয়াতে কি আছে 3 লিটাৰ, আৰু দশমিকৰ পিছত বিলাক যিকেইটা সংখ্যা আছে সেইকেইটা হ'ব মিলিলিটাৰ। যদি লিটাৰত লিখিব লাগে কি কৰিব লাগিব? 1 লিটাৰত কিমান মিলিলিটাৰ? 1000 মিলিলিটাৰ। গতিকে 85 মিলিলিটাৰক আমি যদি লিটাৰত লিখিব লাগে কি কেনেদৰে লিখিব লাগিব? একক, দশক, শতক, হাজাৰ, এতিয়া শূন্যৰ দশমিক দিবা 0.085 লিখিব লাগিব, কাৰণ 1 লিটাৰত 1000 মিলিলিটাৰ। গতিকে 3 লিটাৰ দিয়া আছে, আমি জানো 1 লিটাৰত 1000 মিলিলিটাৰ, গতিকে 3 লিটাৰত মিলিলিটাৰলৈ নিব লাগিলে কি কৰিব লাগিব? 3ক 1000ৰে পূৰণ কৰি দিব লাগিব, গতিকে 3 পূৰণ 1000 লিটাৰ যোগ 0.085 লিটাৰকো আমি 1000ৰে পূৰণ কৰি দিব লাগিব, যদিহে আমি মিলিলিটাৰলৈ নিব লাগে। গতিকে লিখিছো ব্ৰেকেট দি 0.085 পূৰণ 1000 মিলিলিটাৰ। 3ক 1000ৰে পূৰণ কৰা, 3 1 গুণ 3, কেইটা শূন্য আছে তিনিটা, তিনিটা শূন্য বহুৱাই দিয়া, কিমান হ'ল 3000 মিলিলিটাৰ। আৰু 0.085ক 1000 মিলিলিটাৰ পূৰণ কৰিলে কিমান হ'ব? 85 মিলিলিটাৰ। গতিকে 3000 মিলিলিটাৰ যোগ 85 মিলিলিটাৰ সমান 3085 মিলিলিটাৰ। তাৰ তলত দি আছে চোৱা মিলিলিটাৰক লিটাৰত প্ৰকাশ কৰোঁ আহা। এইবাৰ মিলিলিটাৰক আমাক লিটাৰত প্ৰকাশ কৰিবলৈ দিছে। ইয়াতে আমি কি কৰিলো? লিটাৰক মিলিলিটাৰত প্ৰকাশ কেনেদৰে কৰে আমি শিকিলো। এইবাৰ আমি শিকিম যে মিলিলিটাৰক লিটাৰত কেনেদৰে প্ৰকাশ কৰিব পাৰি। পৃষ্ঠা নম্বৰ 135ত পাইছিলো যে 1 লিটাৰত 1000 মিলিলিটাৰ আৰু 1 মিলিলিটাৰত হ'ব 1000 ভাগৰ 1 লিটাৰ। এই দুটা আমি মনত ৰাখিব লাগিব। ইয়াতে চোৱা মিলিলিটাৰক লিটাৰত প্ৰকাশ কৰোঁ আহাৰ উদাহৰণ নম্বৰ 1টো দিয়া আছে 6530 মিলিলিটাৰক আমাক লিটাৰলৈ প্ৰকাশ কৰিবলৈ দিছে বা লিটাৰলৈ নিবলৈ দিছে। গতিকে আমি জানোৱে যে 1 মিলিলিটাৰত 1000 ভাগৰ 1 লিটাৰ, গতিকে 6500 মিলিলিটাৰ দিয়া আছে, গতিকে ব্ৰেকেট দি লিখিবা 6530 পূৰণ 1000 ভাগৰ 1 লিটাৰ। গতিকে 6530ক 1ৰে পূৰণ কৰিলে কিমান হ'ব? 6530 হ'ব, আৰু তলত কিমান দি আছে? 1000 লিটাৰ। ইয়াতে আমি এই দুটা শূন্য কটাকটি কৰিব পাৰোঁ। মই ইয়াতে কৰি দিছোঁ, কিতাপখনত কৰি দিয়াই নাই। এই দুটা শূন্য আমি কটাকটি কৰিব পাৰোঁ। 1000ৰ শূন্য এটা কটা যাব আৰু 6530ৰো শূন্য এটা কটাকটি আমি কৰিব পাৰোঁ। কটাকটি কৰিলে কিমান থাকিব? 653 থাকিব আৰু তলত থাকিব 100। গতিকে 653ক 100ৰে হৰণ কৰিলে আমি কি পাম? 6.53, মানে 6530 মিলিলিটাৰক লিটাৰত প্ৰকাশ কৰিলে হ'ব 6.53 লিটাৰ। বুজি পালা? 6530ক 1ৰে আমি পূৰণ কৰিছোঁ, দুয়োটা কিমান পালোঁ? 6530 পূৰণ 1 সমান 6530, আৰু তলত দি আছে 1000, গতিকে কিমান হ'ল? 6530 আৰু তলত আছে 1000, গতিকে ইয়াৰে এটা শূন্য কাটিছোঁ আৰু ইয়াৰে এটা শূন্য আমি কাটি দিছোঁ। দুয়োটা কিমান থাকিল? 653 থাকিল আৰু তলত থাকিল 100। গতিকে 653ক 100ৰে হৰণ কৰি চাবা, কিমান থাকিব? 6.53 লিটাৰ। তাৰপিছত চোৱা 2 নম্বৰ উদাহৰণ দিয়া আছিল 65 মিলিলিটাৰক লিটাৰলৈ আমাক নিবলৈ দিছে। 65 মিলিলিটাৰক লিটাৰত প্ৰকাশ কৰিবলৈ দিছে। আমি জানোৱে যে 1 মিলিলিটাৰত 1000 ভাগৰ 1 লিটাৰ, এতেকে 65 মিলিলিটাৰত হ'ব 1000 ভাগৰ 65 লিটাৰ। বুজি পালা? 1 মিলিলিটাৰত 1000 ভাগৰ 1 লিটাৰ, যেহেতু 65 মিলিলিটাৰ আছে, গতিকে কিমান হ'ব? 1000 ভাগৰ 65 লিটাৰ। গতিকে এইটো আমি হৰণ কৰিলে কিমান পাম? 0.065। তাৰপিছত উদাহৰণ নম্বৰ 3 দিয়া আছে 8 লিটাৰ 500 মিলিলিটাৰক লিটাৰত লৈ নিয়া বা লিটাৰত প্ৰকাশ কৰা। 8 লিটাৰ আৰু 500 মিলিলিটাৰ দিয়া আছে, গতিকে ইয়াত লিখি লৈছোঁ 8 লিটাৰ যোগ 500 মিলিলিটাৰ। 8 লিটাৰ যোগ
8টো লিটাৰতে আছে গতিকে 500 মিলিলিটাৰক আমি লিটাৰলৈ নিব লাগে গতিকে 500 1000 ভাগৰ 500 ইয়াতে লিটাৰ লিখি লৈছো ইয়াতে চোৱা এই দুটা শূন্য আমি কাটি দিব পাৰো এইকেইটা শূন্য আমি ইয়াৰে দুটা শূন্য ইয়াৰে দুটা শূন্য আমি কটাকটি কৰিব পাৰো কটাকটি কৰিলে তলত কিমান থাকিব 10 থাকিব ওপৰত থাকিব 5 গতিকে ইয়াতে 8 লিটাৰ আছে গতিকে 8 লিটাৰ যোগ এটো হৰণ কৰিলে কিমান হ'ব 0.5 লিটাৰ হ'ব গতিকে এটো যোগ কৰি দিয়া 8 লিটাৰ যোগ 0.5 লিটাৰ কিমান হ'ব 8.5 লিটাৰ হ'ব ইয়াৰ নেক্সট ভিডিঅ'ত আমি নিজে চেষ্টা কৰা এইখিনিৰ আমি সমাধান কৰিম যদি ভিডিঅ'টোৰ লিংক লাগে কমেন্ট কৰি খুদিবা মই তোমালোকক লিংকটো দি দিম অথবা ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে ভিডিঅ'টো চাব পাৰিবা